হাই ফ্ৰেণ্ডছ, কি খবৰ? সকলোৰে ভালেই চাগে। সৰস্বতী পূজাও আহিল, বান্দৰীও সুন্দৰী হৈ আছে। আপোনাৰ বিউটি পাৰ্লাৰতো খুব অফাৰ চলি আছে। এফালে ক'ত মেকআপ কৰা, চুলি ষ্ট্ৰেট কৰা, এইবিলাক মানে আজিকালিৰ নতুন নতুন ফেশ্বন, নতুন নতুন দিন আহি আছে। তাতোকৈ চবতছে ডাঙৰ কথা হ'ল আপোনাৰ বুঢ়ীখিনিৰো মানে সেই ফুল কোমলীয়া ছোৱালীখিনিৰ নিচিনা সিহঁতৰো বিউটি পাৰ্লাৰত যোৱা চখটো খুব ওলাইছে। আৰু বিউটি পাৰ্লাৰটো আপোনাৰ এইকেইদিন এই শ্বপিং মলত যেনেকৈ ডিছকাউণ্ট দিয়ে তেনেকৈ ডিছকাউণ্ট দি আছে। তো আমাৰ দিনতে ভাল আছিলে। আমি ৰাতিপুৱা আপোনাৰ উঠি গা পা ধুই স্কুলত গৈ সৰস্বতী দেৱীৰ ওচৰত ধূপ ধূনা জ্বলাইছিলোঁ। জ্বলাই আপোনাৰ স্কুলৰ কাষতে অকণমান ঘূৰি আপোনাৰ খিচিৰি খোৱা সময় হৈছিলে, খিচিৰি খাইছিলোঁ। তাৰে পিছত ঘৰৰ ফালে ৰাওনা হৈছিলোঁ। তো আজিৰ ডেটত মানে আপোনাৰ কি জানে, বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড লাগিবই। পূজা বুলিবলৈ আপোনাৰ বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড লাগিবই। তো বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড নহ'লে আপোনাৰ আজিকালি পূজা নহয়। তো আজিকালি আপোনাৰ ঘৰত ঘূৰি আহিব সেই সন্ধিয়া, কোনোবাই আকৌ তাতে আপোনাৰ পলাইও যায়। তো সেইটো আপোনাৰ এটা হেৰি হৈ গৈছে। তো মানে কি ক'ব আৰু, নতুন নতুন কাপোৰ আপোনাৰ সেই বিহু চিহু নহয় আৰু হেৰিত নহয়। আজিকালি নতুন কাপোৰ আপোনাৰ সৰস্বতী পূজা আহিলে নতুন কাপোৰ কোনে কিমান ফেশ্বন দেখাব পাৰে। তো আপোনাৰ কি ক'ব আৰু, মানে আজিকালি আপোনাৰ স্কুলত খিচিৰি খাব ৰখি নাথাকে। তো আপোনাৰ সেই ধাবাত যাব, ৰেষ্টুৰেণ্টত যাব, ফাষ্টফুড খাব। আপোনাৰ কি ক'ম আৰু, আজিকালি দিনেই বেলেগ। বান্দৰীও সুন্দৰী হয়।